নমস্কাৰ, মই উত্তৰভূমি আপোনালোকে চাই আছে সত্য। আমি সত্যত ইতিমধ্যে কৈছিলোঁ যে অসম বাংলাদেশ সীমান্ত এতিয়া উন্মুক্ত হৈ আছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ বাহিৰত বাৰে বাৰে বাংলাদেশীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছোঁ বুলি কৈছে যদিও এইখন চৰকাৰৰ দিনত বিজেপি চৰকাৰৰ দিনতেই বাংলাদেশ সীমান্তেদি ব্যাপক হাৰত বাংলাদেশী অসমলৈ অহাৰ তথ্য আহিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মাজে মাজে তেওঁৰ এক্স পোষ্ট যোগে কেনেকৈ বাংলাদেশী ধৰিছে সেয়া কথা জনায়, কিন্তু সেইবোৰ দেখি মই আচৰিত হওঁ। ইয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ বক্তব্যৰ পৰা আন এটা আমি কথা ক'ব নোৱাৰোঁনে যে প্ৰকৃততে ৰাজ্যখনত যে বাংলাদেশী আহি আছে সেই কথা স্বয়ং মুখ্যমন্ত্ৰীয়ে স্বীকাৰ কৰিছে। এইবাৰ এই দৃশ্য মন কৰক, এইসকল ব্যক্তি যে দেখিছে এওঁলোক বাংলাদেশী নাগৰিক। মানকাছাৰ সীমান্তত এওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে। ইয়াৰ পূৰ্বে আন 12জনক গ্ৰেপ্তাৰ কৰা হৈছিল আগৰ দিনটোত, য'ত তেওঁলোকৰ পৰা ভুৱা আধাৰ কাৰ্ড পোৱা গৈছিল। সেইসকল লোকে তামিলনাডুত কৰ্মৰত অৱস্থাত আছিল। তামিলনাডুত কাম কৰি কাম শেষ হোৱাৰ পিছত পুনৰ বাংলাদেশলৈ উভতি যাবলৈ ধুবুৰী সীমান্তত এওঁলোকে বাহৰ পাতিছিল। এইবাৰ এইসকল ব্যক্তিক মন কৰক, যোৱা 24 ঘণ্টাত মানকাছাৰ সীমান্তত এওঁলোকক পুনৰ গ্ৰেপ্তাৰ কৰা হৈছে। এওঁলোক নতুনকৈ আহিছে, অসমত প্ৰৱেশ কৰিছে আন ৰাজ্যত কাম কৰাৰ উদ্দেশ্যৰে। এই সমগ্ৰ ঘটনাৰ সৈতে একাংশ দালাল জড়িত আছে। এই কথা এই বাংলাদেশে নিজে স্বীকাৰ কৰিছে। ওই সাইড থেকে বাংলাদেশ থেকে ইন্ডিয়া আইছো না, কারো তো আন্ডার আইছো না, নাম জানো না, ও কোন জায়গার ছেলে? ওকে ওই সাইডে যায় আপনাদেরকে নিয়ে আসছে ঠিক করে, না এই সাইড থেকে আপনাকে ফোন করে নিয়েছে? আপনি তো ওইখানেও লোক আছে, বাংলাদেশেও লোক আছে পাঠানোর জন্য লোক আছে না? আপনারা যে আসলেন কারো কাছ থেকে কথা শুনে তো আইছেন না? ওইটা কে, বাংলাদেশের লোক ছিল না ইন্ডিয়ার? বাংলাদেশের লোক ছিল, মানে ইন্ডিয়ার কাউকে চিনেন না? আৰক্ষীয়ে এই লোকসকলক নিজৰ জিম্মাত লয় আৰু এওঁলোকক নিজৰ জিম্মাত লোৱাৰ পৰৱৰ্তী সময়ত হয়তো কাৰাগাৰলৈ প্ৰেৰণ কৰিব অথবা বাংলাদেশলৈ প্ৰেৰণ কৰিবলৈ চেষ্টা চলাব। কিন্তু বাংলাদেশৰ সৈতে ভাৰত চৰকাৰৰ এই ধৰণৰ কোনো চুক্তি নথকাৰ বাবে এওঁলোকক বাংলাদেশলৈ প্ৰেৰণ কৰাটো অসমৰ বাবে যথেষ্ট কঠিন হ'ব। এই ব্যক্তিসকলৰ পৰিচয় এবাৰ জানি লওক। শরীফ গায়ে, তোমার শ্রীচয়ন রায়। হ্যাঁ, শ্রীচয়ন রায়। মারুফ শেখ। কি নাম? খাবির। হ্যাঁ, খাবির। নাহিদ শেখ। হ্যাঁ, নাহিদ শেখ। হ্যাঁ, সাব্বির। তোমার কি নাম? হ্যাঁ, রজব আলী। শহীদুল। তোমার? হ্যাঁ, রবিউল। তোমার কি নাম? শিবন। আলমগীর। শিবন কি? শিবন পরে কি? শিবনের পরে তো কিছু আছে। টাইটেল বুঝো না? নাম? আমির। আমির কি? এয়া তাৎপৰ্যপূৰ্ণ ঘটনা। বাৰে বাৰে সীমান্তয়েদি যে বাংলাদেশী আহি থকা ঘটনাৰ পিছত এই কথা স্পষ্ট হৈ পৰিছে, আমাৰ সীমান্ত সুৰক্ষিত হোৱা নাই। বিজেপিয়ে বাৰে বাৰে কৈছিল বাংলাদেশীক খেদি পঠিয়াম, মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে কৈছে বাংলাদেশীক খেদি পঠিয়াম, কিন্তু বাংলাদেশী আহিয়ে আছে, খেদি পঠিয়াব কেতিয়া? সেয়া প্ৰশ্নৰ বিষয়। আমি ভাবোঁ চৰকাৰে সীমান্তক গুৰুত্ব দিয়াটো অতিকৈ প্ৰয়োজনীয় হৈ পৰিছে। এই ভিডিঅ' সংক্ৰান্তত আপোনাৰ মতামত কমেণ্ট ছেকশ্যনত লিখিব পাৰিব। ধন্যবাদ।